আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৪৮ নম্বৰ দিন আৰু ৪৮ নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময়। আবেলি প্ৰথমতে দানা দি দিছোঁ। দানা ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ, ফিনিচাৰ দিয়া নাই। গডৰেজ কোম্পানীৰ সোণালীৰ কাৰণে যোনটো ষ্টাৰ্টাৰ আহে সেইটো। আৰু ষ্টাৰ্টাৰ দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ। আৰু আজি ৰাতিপুৱা পানীত মাল্টিভিটামিন আৰু লিভাৰ টনিক ব্যৱহাৰ কৰিছিলোঁ। আৰু বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী দি দিছোঁ। আৰু ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'বলৈ গ'লে টেম্পাৰেচাৰ ২৩-২৪ ডিগ্ৰী হৈ থাকে দিনটোত। আৰু ৰাতি হ'লে ৮-৯ ডিগ্ৰী বা কেতিয়াবা ১০-১১, মানে ৮ৰ পৰা ১১ ডিগ্ৰীৰ ভিতৰত ৰাতি থাকে। আৰু ফাৰ্মৰ ভিতৰৰ টেম্পাৰেচাৰ বুলি ক'লে ১৫-১৬ ডিগ্ৰী হৈ থাকে ৰাতি। কোনো ধৰণৰ সমস্যা হোৱা নাই। আৰু ৫০ দিন হোৱাৰ পিছতহে ৰুমৰ পৰা আধা মুৰ্গী বেলেগ এটা ৰুমৰ ফালে লৈ যাম। আৰু মুৰ্গীখিনি বৰ্তমান এনেকেই আছে, দানা পানী খাই এইটো ৰুমতে, কাৰণ কিয় এতিয়া সৰু হৈ আছে কাৰণে কোনো ধৰণৰ সমস্যা সৃষ্টি হোৱা নাই। কিন্তু ডাঙৰ হ'লে সমস্যা হ'ব। যদি মুৰ্গীৰ সংখ্যা বেছি থাকে, কাজিয়া বেছি হয় আৰু গ্ৰ'থ সমানকৈ নহয়, ডাঙৰ সৰু থাকি যায় মুৰ্গী। যদি মুৰ্গী জেগা ভালদৰে পায় তেন্তে ডাঙৰ সৰু সেইটো নাথাকে, ডিফাৰেঞ্চটো নাথাকে। সকলো সমান চাইজতে বাঢ়ে। সেইকাৰণে আধা মুৰ্গী বেলেগ এটা ৰুমলৈ লৈ যাম। এনেই পুহোঁ বুলি ক'লে এটা ৰুমতো পুহিব পাৰি, কিন্তু সেইটো ৰিস্ক ল'ব বিচৰা নাই আৰু গেছ বেছি হৈ যায় ৰাতি হ'লে। সেইটো কাৰণেও বেলেগ এটা ৰুমলৈ লৈ যাম। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।